হেল্ল' মোৰ মৰমৰ ভাইটি ভণ্টিসকল, কি খবৰ তোমালোকৰ? মোৰ নাম হিমাক্ষী মেধি আৰু মই আহিছোঁ তোমালোকৰ লগত টাইম স্পেণ্ড কৰিবলৈ। মষ্ট অফ দ্য টাইমটো আমাৰ অনলাইন ক্লাছেছ, তাৰপিছত মোবাইল গেমছ, তাৰপিছত টিভি এইবোৰ চাই টাইম পাৰ কৰিছোঁ, হয়নে নহয়? কিন্তু এইবোৰ কৰি কৰিও আমি কেতিয়াবা ব'ৰ হৈ যাওঁ, হয়নে নহয়? তোমালোকে কি কৰা মোক জনাবাচোন। লকডাউনৰ টাইমটো তোমালোকে কেনেকৈ স্পেণ্ড কৰিছা মোক তলত জনাবা দেই। এতিয়া আহিছোঁ মেইন পইণ্টলৈ। আমি অসমীয়া মিডিয়ামৰ ষ্টুডেণ্টবোৰে কি হয়, ইংলিছটো অকণমান বাকী ছাবজেক্টবোৰতকৈ ইংলিছটো অকণমান টান পাওঁ, হয়নে নহয়? তো মই ভাবিছোঁ আজি এই লকডাউনৰ টাইমত তোমালোকৰ লগত ময়ো অকণমান ইংলিছটো শিকি লওঁ। তো ব'লাচোন একেলগে ষ্টাৰ্ট কৰোঁ। আজি আমি শিকিম চেণ্টেঞ্চ এটা কেনেকৈ বনায়, চেণ্টেঞ্চ কিমান প্ৰকাৰৰ থাকে, চেণ্টেঞ্চ কি হয়, সেই বিষয়ে আজি আমি জানিবলৈ চেষ্টা কৰিম, হ'ব? তো ভিডিঅ'টো আমি ষ্টাৰ্ট কৰোঁ। চেণ্টেঞ্চ কি হয়, যেতিয়া কিছুমান শব্দ লগ লাগি এটা অৰ্থ প্ৰকাশ কৰে, এটা সম্পূৰ্ণ লাইনত অৰ্থ প্ৰকাশ কৰে, সেইটোকে কওঁ আমি চেণ্টেঞ্চ। ঠিক আছে? চেণ্টেঞ্চ কেই প্ৰকাৰৰ? There are 4 types of sentence. চেণ্টেঞ্চ 4 প্ৰকাৰৰ। চেণ্টেঞ্চ কি বুজি পালা আৰু চেণ্টেঞ্চ কেই প্ৰকাৰৰ আমি গম পালোঁ। এতিয়া সেই 4 প্ৰকাৰনো কি কি? তো ফাৰ্ষ্টটো হৈছে ডিক্লেৰেটিভ বা এছাৰ্টিভ চেণ্টেঞ্চ। ডিক্লেৰেটিভ বা এছাৰ্টিভ চেণ্টেঞ্চ। তো ডিক্লেৰেটিভ বা এছাৰ্টিভ চেণ্টেঞ্চ কি হয়? যেতিয়া আমি কোনো এটা বাক্য হয় বা কেৱল নহয় অৰ্থত বা সাধাৰণ অৰ্থত যিবিলাক আমি বাক্য আমি ব্যৱহাৰ কৰোঁ বা সাধাৰণ অৰ্থত যিবিলাক আমি ইউজ কৰোঁ চেণ্টেঞ্চ, সেইবোৰে হৈছে ডিক্লেৰেটিভ বা এছাৰ্টিভ চেণ্টেঞ্চ। যেনে এক্সাম্পল, মিষ্টাৰ দত্তা ইজ আ টিচাৰ। মিষ্টাৰ দত্তা এজন কি হয়? এজন শিক্ষক হয়। তো নেক্সট এটা লৈছোঁ, হি ইজ আ ডক্টৰ। তেখেত এজন ডক্টৰ হয়। এনেকুৱা ধৰণৰ সাধাৰণ বাক্যবোৰকে কোৱা হয় বা নহয় অৰ্থত যিবোৰ মানে ব্যৱহাৰ কৰা হয় সেইবোৰে হৈছে এছাৰ্টিভ বা ডিক্লেৰেটিভ চেণ্টেঞ্চ। নেক্সটটো পাম আমি ইণ্টাৰগেটিভ চেণ্টেঞ্চ। তো ইণ্টাৰগেটিভ চেণ্টেঞ্চ মানে হ'ল প্ৰশ্নসূচক বাক্য। ঠিক আছে? প্ৰশ্নসূচক বাক্য কি কি? তো এক্সাম্পল চাম আমি। আগতে যোনবিলাক আমি এছাৰ্টিভত লিখিছিলোঁ সেইকেইটাকে আমি এতিয়া ইণ্টাৰগেটিভত লিখিম। ফাৰ্ষ্টৰটো আমি আছিলে মিষ্টাৰ দত্তা ইজ এ টিচাৰ। তো সেইটো যদি আমি ইণ্টাৰগেটিভত লিখিবলগীয়া হয় তো কি হ'ব এইটো? ইজ মিষ্টাৰ দত্তা আ টিচাৰ। মিষ্টাৰ দত্তা এজন শিক্ষক হয়নে? তো ইয়াতে যোনটো আমাৰ ভাৰ্ব আছিলে বা যিটোক আমি অক্সিলাৰী ভাৰ্ব বুলি কওঁ সেইটো আগত আহি যাব। আৰু নেক্সট এটা লিখিছোঁ, ইজ হি আ ডক্টৰ। তেখেত এজন ডক্টৰ হয়নে? ইয়াতো কি হৈছে? অক্সিলাৰী ভাৰ্বটো আগত আহি গৈছে। তো অক্সিলাৰী ভাৰ্ব কি কি? এটা মই দি দিছোঁ চোৱা। ইজ, এম, আৰ এইবিলাক হ'ল অক্সিলাৰী ভাৰ্ব। তো এইকেইটা চাই লোৱা কি কি ফালৰ পৰা কৈ দিছোঁ, চাই থাকা। ইজ, এম, আৰ, মে, ডু, মাইট, ডাজ, মাষ্ট, হেভ, হেজ, হেড, ৱাজ, ৱেৰ, বিং, ডিড, শ্বেল, উইল, শুড, উড, মাষ্ট, কেন, কুড, নিড, আউট টু, ডেয়াৰ, গোইং টু, বি এবল টু, হেভ টু, হেড বেটাৰ এইবিলাক হ'ল অক্সিলাৰী ভাৰ্ব। ঠিক আছে? তো অক্সিলাৰী ভাৰ্ববিলাক গম পালা কি কি হয়? আৰু বেছিকৈ আমাৰ ইউজ হোৱা অক্সিলাৰী ভাৰ্ববোৰ ফাৰ্ষ্টৰ কেইটা ইজ, এম, আৰ, কেন, কুড ইয়ালৈকে যিমানকেইটা আছে সেইকেইটা আমাৰ ইণ্টাৰগেটিভ বা নিগেটিভ কৰোঁতে এইকেইটা আমাৰ বেছিকৈ ইউজ হোৱা যায়। বাকীকেইটা সিমানকৈ অহা নাযায়, দেখা নাযায়। তো এইকেইটা মনত ৰাখিবা, যেতিয়া এটা চেণ্টেঞ্চত এইকেইটা ভাৰ্ব থাকিব, অক্সিলাৰী ভাৰ্ব থাকিব, এইটো ইণ্টাৰগেটিভ বা নিগেটিভ কৰোঁতে এইটো কি হয়? সদায় আগৰ পিনে আহি যায়। ঠিক আছে? তোমালোকক এটা বস্তু কওঁ মই, তোমালোকে জানানে চেণ্টেঞ্চ কি হয়? চেণ্টেঞ্চ এটা কেনেকৈ লিখে? তো চেণ্টেঞ্চ হ'ল যিটো বাক্য, এই চেণ্টেঞ্চ এটাত কি কি থাকে চাই থাকা। যেনেকৈ আমি এটা চেণ্টেঞ্চ লিখি লৈছোঁ, হি ইজ আ ডক্টৰ। তো ইয়াতে হিটো হৈছে এটা ছাবজেক্ট, ইজ হৈছে এটা ভাৰ্ব আৰু ডক্টৰ এইখিনি হৈছে অবজেক্ট বা যিটোক আমি কমপ্লিমেণ্ট বুলিও কওঁ। তো ছাবজেক্ট, ভাৰ্ব আৰু অবজেক্ট এইকেইটা আমাৰ এটা চেণ্টেঞ্চত থাকে। আৰু যেতিয়া আমি ইণ্টাৰগেটিভ চেণ্টেঞ্চ বা নিগেটিভ চেণ্টেঞ্চ বনাওঁ, তো ইণ্টাৰগেটিভ চেণ্টেঞ্চ এটা বনালে কি হয়? যিটো আমাৰ ভাৰ্ব থাকে বা অক্সিলাৰী ভাৰ্বটো থাকে সেইটো সদায় কি হয়? ফ্ৰণ্টত আহি যায় আৰু পিছপিনে এডাল কুৱেশ্যন মাৰ্ক আমাৰ আহি যায়। যেনেকৈ ইজ হি আ ডক্টৰ দেখিছিলা? তো আমি থাৰ্ডটো লিখিছোঁ। তো থাৰ্ডটো হ'ল ইম্পাৰটিভ চেণ্টেঞ্চ। তো ইম্পাৰটিভ চেণ্টেঞ্চ মানে কি আমি এতিয়া সেইটো শিকি ল'ম। ইম্পাৰটিভ চেণ্টেঞ্চবিলাক হ'ল য'ত আমি আদেশ বা অৰ্ডাৰৰ কথা বুজাওঁ। যেনে কাৰোবাক আদেশ দিলোঁ বা কাৰোবাক কিবা অৰ্ডাৰ দিছোঁ, সেইটো এটা হ'ল ইম্পাৰটিভ চেণ্টেঞ্চত আহে। নেক্সটটো হ'ল অনুৰোধ,
ৰিকুৱেষ্ট কৰিছোঁ কাৰোবাক কিবা দিবলৈ কিবা কৰিবলৈ যেতিয়া আমি ৰিকুৱেষ্ট কৰোঁ সেইটো এটা ইম্পাৰেটিভ সেন্টেন্স বা যেতিয়া আমি কি কৰোঁ কিবা পৰামৰ্শ দিওঁ পৰামৰ্শ মানে কি এডভাইস কৰোঁ ভাল বেয়া কিবা এডভাইস কৰোঁ সেইটো হ'ল এটা ইম্পাৰেটিভ সেন্টেন্স ঠিক আছে ইখিনিলৈকে বুজি পাইছানে যদি কিবা ডাউট আছে তোমালোকে মোক কমেন্টত জনাবা নেক্সট আমি ইম্পাৰেটিভ সেন্টেন্সৰ কেইটামান এক্সাম্পল লৈছোঁ ওপেন দ্য ডোৰ ডোৰখন খোলা ঠিক আছে ইয়াতে ওপেন হ'ল এটা ভাৰ্বটো সদায় ফ্ৰণ্টত আহি গৈছে দেখিছানে তো ওপেন দ্য ডোৰ এইটো হ'ল এটা ইম্পাৰেটিভ সেন্টেন্স নেক্সট এটা দিছোঁ পুট অন দ্য টেবল মানে টেবুলৰ ওপৰত ৰখা কেতিয়াবা আমি এইবিলাক চাবা তোমালোকক মই লাইভ এক্সাম্পল দেখাইছোঁ কেতিয়াবা কাৰোবাক অৰ্ডাৰ দিয়া নাই দেই যাচোন টেবুলখনত থৈ এইটো বস্তু এই দৰ্জাখন বন্ধ কৰ কোৱা নে নোকোৱা তেনেকৈ দমত একেবাৰে সেইটো হ'ল অৰ্ডাৰ এই হাল্লা নকৰিবি ডোন্ট মেক নইজ এনেকুৱা সেন্টেন্স আমি ইউজ কৰোঁ নে নকৰোঁ ডেইলি লাইফত তো সেইবিলাক হ'ল আমাৰ ইম্পাৰেটিভ সেন্টেন্স এইকেইটা আমি পালোঁ কি অৰ্ডাৰত থকা ইম্পাৰেটিভ সেন্টেন্স নেক্সট আমি এটা লিখিছোঁ অনুৰোধ বা ৰিকুৱেষ্ট ইম্পাৰেটিভ সেন্টেন্স ঠিক আছে তো ৰিকুৱেষ্ট ইম্পাৰেটিভ সেন্টেন্সৰ কাৰণে লিখিছোঁ কি লিখিছোঁ চোৱা আৰু এটা বস্তু কওঁ এনেকুৱা সেন্টেন্সবোৰত কি হয় সদায় এটা ভাৰ্ব ফাৰ্ষ্টত আহি যায় দেখিছানে ইম্পাৰেটিভ সেন্টেন্সৰ এনেকুৱা যেতিয়া পাম আমি তেতিয়া কি হয় ফাৰ্ষ্টতে সদায় ভাৰ্ব আহি যায় তো নেক্সট এটা লিখিছোঁ প্লিজ শ্বাট দ্য ডোৰ এইটো আমি কি কৰিছোঁ শ্বাট দ্য উইণ্ড' তো এইটো কি হয় এটা আমি ৰিকুৱেষ্ট কৰিছোঁ প্লিজ শ্বাট দ্য ডোৰ প্লিজ দৰ্জাখন বন্ধ কৰি দিয়া কিন্তু তথাপিতো যদি তোমালোকৰ কথা নুশুনে প্লিজ কোৱাৰ পিছতো নুশুনে তেতিয়া অকণমান মানে ৰিকুৱেষ্ট কৰিব লাগিব তো তেতিয়া আমি কি কৰিম আমি উইলৰ হেল্প ল'ম উইলৰ হেল্প লৈ আমি এটা ইণ্টাৰগেটিভ সেন্টেন্সত যেতিয়া আমি এটা ৰিকুৱেষ্ট কৰিম তেতিয়া এইটোৰ ওপৰত কি বেছি হেভি মানে ৰিকুৱেষ্ট হয় এটা ঠিক আছে তো এইটো আমি কি লিখিম উইল ইউ প্লিজ শ্বাট দ্য ডোৰ প্লিজ আপুনি দৰ্জাখন বন্ধ কৰি দিবনে এবাৰ প্লিজ কওঁতে নুশুনিলে তেতিয়া আমি আকৌ মানে অকণমান বেছিকৈ জোৰ দি কিনে আমি কি কৰিছোঁ ৰিকুৱেষ্ট কৰিছোঁ প্লিজ শ্বাট দ্য ডোৰ উইল ইউ প্লিজ শ্বাট দ্য ডোৰ কেতিয়াবা কি হয় আমাৰ উইদাউট ছাবজেক্টটো আমি কি কৰিব পাৰোঁ এটা ইম্পাৰেটিভ সেন্টেন্স আমি লিখিব পাৰোঁ যেনেকৈ ইউ বি কোৱাইট তুমি মনে মনে থাকা তো লিখোঁ আমি ইউ বি কোৱাইট তুমি মনে মনে থাকা তো ইয়াতে কি হ'ল ইউটো হ'ল এটা সাবজেক্ট ঠিক আছে বুজি পাইছা তো নাম্বাৰ 4টো লিখিম আমি এতিয়া তো নাম্বাৰ 4 হ'ল এক্সক্লেমেটৰী অৰ এক্সক্লেমেশ্যন সেন্টেন্স তো এক্সক্লেমেটৰী বা এক্সক্লেমেশ্যন সেন্টেন্স কি চোৱা যেতিয়া আমি কিবা এটা সেন্টেন্সত দুখ ফূৰ্তি উৎসাহ বা হেপি চেৰ বা এক্সাইটমেণ্ট দেখাওঁ তো তেনেকুৱা সেন্টেন্সবোৰক কোৱা হয় এক্সক্লেমেটৰী সেন্টেন্স তো এক্সক্লেমেটৰী সেন্টেন্সত সাধাৰণতে কি ইউজ হয় জানানে হোৱাট বা হাউ ব্যৱহাৰ হয় যেনেকৈ চোৱা মই বুজাই দিছোঁ হোৱাট এ টাইম উই হেভ টুডে হাউ হেপি চি ইজ হুৰে উই ওন দ্য মেচ হি ডাইড মানে চোৱা প্ৰথম তো আমি ইয়াতে দেখিলোঁ এতিয়া এক্সক্লেমেটৰী চিম্বল দেই তো আমি ইয়াতে দেখিলোঁ যে আমি ইয়াতে সুখ ফূৰ্তি উৎসাহ এইবিলাক আমি কি কৰিছোঁ দেখুৱাইছোঁ এইবিলাকক কোৱা হয় এক্সক্লেমেটৰী সেন্টেন্স যদি তোমালোকৰ ডাউট আছে সুধি ল'বা তো এতিয়া আমি পঢ়িম নিগেটিভ সেন্টেন্স নিগেটিভ মানে কি নিগেটিভ মানে নো হয়নে নহয় তো আমাৰ স্কুলত বেছি এইটো ইম্পৰ্টেণ্ট টপিকত এইটোৱে আহে ইণ্টাৰগেটিভ কৰা বা নিগেটিভ কৰা যদি কোনোবা টান পোৱা চাবা আজিৰ পৰা তোমালোকৰ ইণ্টাৰগেটিভ আৰু নিগেটিভ বহুত ইজি লাগিব তো নিগেটিভ মানে আমি কি ক'লোঁ নোহোৱা অৰ্থত যিটো ব্যৱহাৰ হয় বা নো অৰ্থত যিটো আমাৰ ব্যৱহাৰ হয় সেইটোৱে হ'ল নিগেটিভ সেন্টেন্স ঠিক আছে আমি এতিয়া নিগেটিভ সেন্টেন্সৰ কেইটামান উদাহৰণ লৈ লৈছোঁ চোৱা ফাৰ্ষ্টতে লিখিছোঁ হি ইজ আ ডক্টৰ হি এজন কি হয় ডক্টৰ হয় এইটো নিগেটিভত কৰিব লাগিলে নোহোৱা অৰ্থত কৰিব লাগিলে কি লিখিব হ'ব হি এজন ডক্টৰ নহয় তো এটা কি হ'ব কেনেকৈ হ'ব তোমালোকে জলদি লিখাচোন
চি ইজ আ বিউটিফুল গাৰ্ল। নেক্সট এক্সাম্পল লৈছোঁ আমি, চি ইজ আ বিউটিফুল গাৰ্ল। তাই এজনী ধুনীয়া ছোৱালী। নিগেটিভত কি হ'ব? তাই এজনী ধুনীয়া ছোৱালী নহয়। দ এভৰি গাৰ্ল ইজ বিউটিফুল। চব ছোৱালীয়ে ধুনীয়া। তো এইটো আমি কি কৰিব লাগিব? নোহোৱা অৰ্থত কৰিব লাগিব, নিগেটিভ কৰিব লাগিব। নেক্সট এটা লৈছোঁ, দত্তা ইজ আ ডক্টৰ। তো নিগেটিভত কি হ'ব? দত্তা এজন ডক্টৰ নহয়। তো ইয়াতে অক্সিলাৰী ভাৰ্বকেইটা কি হয়? ইজ, হয়নে নহয়? তো ইণ্টাৰগেটিভত কি হৈছিলে? যেতিয়া আমি ইণ্টাৰগেটিভ চেণ্টেঞ্চ বনাইছিলোঁ, অক্সিলাৰী ভাৰ্বটো ফ্ৰণ্টত আহি এইটো কুৱেশ্যন কৰিছিলে। আৰু নিগেটিভত কি হ'ব? অক্সিলাৰী ভাৰ্বটোৰ লগত নট ইউজ হ'ব। যি অক্সিলাৰী ভাৰ্ব থাকে তাৰ পিছত এটা নট ইউজ হ'ব। যেনেকৈ হি ইজ নট আ ডক্টৰ, চি ইজ নট আ বিউটিফুল গাৰ্ল, দত্তা ইজ নট আ ডক্টৰ। দত্তা এজন ডক্টৰ নহয়। তো গোটেইকেইটাতে আমি কি কৰিলোঁ? নট ইউজ কৰি নিগেটিভ কৰি দিলোঁ। তো এইখিনিলৈকে বুজি পাইছা? কিবা ডাউট আছে তোমালোকৰ? যদি ডাউট আছে মোক জনাবা দেই। তাৰপিছত আমি কেইটামান লৈছোঁ আৰু। তো নেক্সট এটা আমি লৈছোঁ, চি কেন চুইম। তো ইয়াতে অক্সিলাৰী ভাৰ্ব কি হয়? কেন। কেনৰ লগত কি হ'ব? নট ইউজ হয়, এইটো নিগেটিভ হ'ব। যেনেকৈ চি কেন নট চুইম। তো নেক্সট এটা আছে, হি হেজ আ কাৰ। তাৰ এখন কাৰ আছে। ইয়াতে অক্সিলাৰী ভাৰ্ব হ'ল হেজ, আৰু হেজৰ লগত কি হ'ব? নট হ'ব। চি হেজ নট আ কাৰ। তাৰ এখন কাৰ নাই। চি হেজ নট আ কাৰ। ইয়াতে মই শ্বৰ্ট ফৰ্মত লিখিছোঁ, কিন্তু HASNOT বা CANNOT, কেন নট। ঠিক আছে, এইখিনিলৈকে বুজি পাইছা? এতিয়া আমি নেক্সট এটা বস্তু পঢ়িম। কিছুমান চেণ্টেঞ্চত ভাৰ্ব বা অক্সিলাৰী ভাৰ্ব নাথাকে। তো তেনেকুৱা চেণ্টেঞ্চবোৰ আমি নিগেটিভ বা ইণ্টাৰগেটিভ কেনেকৈ কৰিম? ঠিক আছে, তো মই কেইটামান এক্সাম্পল দিছোঁ চোৱা। হি গ'জ টু স্কুল, হি প্লেড ফুটবল, আই গো টু ভিলেজ। ঠিক আছে, এই তিনিটা মই চেণ্টেঞ্চ দিছোঁ। এই তিনিটাত দেখিছানে? ভাৰ্ব নাই, অক্সিলাৰী ভাৰ্ব নাই। তো এইকেইটা চেণ্টেঞ্চটো কেনেকৈ কৰিম আমি? ইণ্টাৰগেটিভ বা নিগেটিভ। তো তোমালোকে যদি জানা মোক জনাবা কমেণ্টত, আৰু নহ'লে মই নেক্সট ক্লাছটোত তোমালোকক দেখাই আছোঁ।